নমস্কাৰ সকলোকে। আজি মই বনাব লৈছোঁ পানীলাওৰে বনোৱা চাহৰ লগত খাব পৰা এবিধ বিশেষ নাস্তা। তাৰ বাবে মই লৈছোঁ পানীলাওখিনি মই ৰুকনিৰে ৰুকিবলৈ আৰম্ভ কৰি দিছোঁ। এইখিনি মই পানীলাও ৰুকি ল'লোঁ আৰু ইয়াৰ বাবে মোক প্ৰয়োজন হ'ব পিঁয়াজ এটা মই কাটি লৈছোঁ, ধনিয়া পাত, পিঁয়াজ পাত আৰু হৈছে অকণমান লাই শাকৰ পাত মই কাটি লৈছোঁ। অকণমান পিঠাগুড়ি লৈছোঁ মই আৰু অলপ চুজি লৈছোঁ। ইয়াতে মই পিঠাগুড়িখিনি দি লৈছোঁ আৰু মই চুজি অকণমান দি লৈছোঁ। মই ইয়াত অকণমান দিলোঁ হালধি গুড়ি, মই অকণমান ৰেড চিলিও দিলোঁ। তাৰপিছত মই ইয়াত অকণমান নিমখ দিলোঁ। মই অকণমান দিলোঁ চ'ডা। গোটেই বস্তুখিনি মই এনেকৈ সানি লৈছোঁ। আৰু মই ইয়াত দিলোঁ অকণমান পানী। এনেকৈ মই এতিয়া ভালদৰে এই গোটেইখিনি বস্তু সানি ল'ম। ইয়াৰ পিছত মই গেছত এখন পেন বহাই দিলোঁ গৰম হ'বলৈ। গৰম হৈ গ'ল। তাৰপিছত মই ইয়াতে অকণমান মিঠাতেল, আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হৈ গ'ল আৰু ইয়াতে মই এতিয়া দিছোঁ এইখিনি সানি থৈ দিছিলোঁ মই, এইখিনি মই ইয়াত বহাই দিছোঁ। তাৰপিছত মই ইয়াতে ঢাকোন এখন লগাই দিছোঁ। উলটাই দিলোঁ। ৰেচিপিটো প্ৰায় মোৰ হৈয়ে গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। আজিৰ মোৰ এই নিমখীয়া নাস্তাবিধ তৈয়াৰ হৈ গ'ল। মই কাটি লৈছোঁ। মই এনেকৈ কাটি লৈছোঁ। তাৰপিছত মই এপিচ খাই চাই লওঁ। ইমানেই ভাল লাগিছে, মই আজি এই ৰেচিপিটো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। মই নিজেও শ্বকড, ইমান ভাল লাগিছে। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাবচোন। বিশেষকৈ যিসকলে মিঠা ভাল নাপায় বা মিঠা খাব নোৱাৰে, তেওঁলোকৰ কাৰণে খুব ধুনীয়া ৰেচিপি হয়। ট্ৰাই কৰি চাবচোন। ধন্যবাদ।